নমস্কাৰ। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৌটিল্যই লিখিছিল। ১৭৫৭ চনত সংঘটিত হোৱা ঐতিহাসিক ঘটনাটো কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে পলাচীৰ যুদ্ধ। কোণাৰক ছান টেম্পল কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৰিষ্যাত অৱস্থিত। মহেঞ্জোদাৰো নগৰখনৰ লগত জড়িত ব্যক্তিজনৰ নামটো কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আৰ ডি বেনাৰ্জী। আজি পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে কৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে দাদাভাই নৰজীয়ে কৈছিল। আজি পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাং ভাৰত ভ্ৰমণ কৰিছিল। ১৮৫৬ চনত পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আকবৰ আৰু হিমুৰ মাজত সংঘটিত হৈছিল। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই গ্ৰন্থখন কোনে লিখিছিল? এই গ্ৰন্থখন দাদাভাই নৰজীয়ে লিখিছিল। ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ভাৰতৰ লৌহ মানৱ বুলি চৰ্দাৰ বল্লভভাই পটেলক কোৱা হয়। দিন-ই-ইলাহীৰ প্ৰৱৰ্তন কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আকবৰে কৰিছিল। মোগলৰ অন্তিম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাহাদুৰ শ্বাহ জাফৰ দুই। প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্তক কোৱা হৈছিল। বিক্ৰমাদিত্য বুলি কোনজন ৰজা জনপ্ৰিয় আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত দুই। কলিঘাটীৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাণা প্ৰতাপে নেতৃত্ব দিছিল। ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেগাস্থেনিছে লিখিছিল। কোনখন যুদ্ধক ৰজা পুৰুক আলেকজেণ্ডাৰে পৰাজিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাইডিস্পাছৰ যুদ্ধ। ৩২৬ BC-ত এই যুদ্ধ সংঘটিত হৈছিল। ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুতুবুদ্দিন আইবাক। ৰাজতৰংগিনী কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কালহানে লিখিছিল। কৌটিল্যৰ আন এটা নাম কি আছিল? কৌটিল্যৰ আন এটা নাম আছিল চাণক্য। ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খান আব্দুল গাফাৰ খানক কোৱা হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বংগমাতাৰ ছবি কোনে আঁকিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৱনীন্দ্ৰনাথ ঠাকুৰে আঁকিছিল। এলাহাবাদ সন্ধি কোন চনত হৈছিল? এলাহাবাদ সন্ধি ১৭৫৬ চনত হৈছিল। নাটাল ইণ্ডিয়া কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰিছিল। গান্ধীয়ে নাটাল ইণ্ডিয়া কংগ্ৰেছ কোন ঠাইত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত প্ৰতিষ্ঠা কৰিছিল। ৰাওলাট এক্ট কোন চনত পাছ হৈছিল? ৰাওলাট এক্ট ১৯১৯ চনত পাছ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনগৰাকী সম্ৰাটে ভাৰতত গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বেৰশ্বাহ ছুৰীয়ে নিৰ্মাণ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বদেশী আন্দোলন। প্ৰথম ঘূৰণীয়া মেজমেল কোন চনত হৈছিল? প্ৰথম ঘূৰণীয়া মেজমেল ১৯৩০ চনত হৈছিল। প্ৰথম ঘূৰণীয়া মেজমেল কোন ঠাইত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লণ্ডনত হৈছিল। ৰামচৰিত মানস কোনে লিখিছিল? ৰামচৰিত মানস তুলসীদাসে লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম কথাষাৰ কোনে কৈছিল? এই কথাষাৰ সুভাষ চন্দ্ৰ বসুৱে কৈছিল। আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? আমেৰিকা খ্ৰীষ্টফাৰ কলম্বাছে আৱিষ্কাৰ কৰিছিল। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যই কৰিছিল। অশোকৰ অন্তিম যুদ্ধখন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিঙ্গৰ যুদ্ধ। কলিঙ্গ যুদ্ধ কিমান চনত হৈছিল? কলিঙ্গ যুদ্ধ ২৬১ BC-ত হৈছিল। মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী ক'ত আছিল? মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰত আছিল। অশোকে প্ৰচাৰ কৰা ধৰ্মটোৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৌদ্ধ ধৰ্ম। চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত কোন ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেগাস্থেনিছ ভাৰতলৈ আহিছিল। কোনজন শাসকক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত। নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? নালন্দা বিশ্ববিদ্যালয় কুমাৰগুপ্ত প্ৰথমে প্ৰতিষ্ঠা কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হৰ্ষচৰিত কোনে লিখিছিল? হৰ্ষচৰিত বাণভট্টই লিখিছিল। হিউৱেন-চাঙে কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? হিউৱেন-চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। আনন্দমঠ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিল। মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত আছিল? মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত আছিল। গায়ত্ৰী মন্ত্ৰ কোন বেদত আছে? গায়ত্ৰী মন্ত্ৰ ঋগ্বেদত আছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে চাৰি বৰ্ণৰ ভিতৰত প্ৰথম স্থানত থকা বৰ্ণটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাহ্মণ। দিল্লীৰ আগত ভাৰতৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলকাতা। সংস্কৃত ব্যাকৰণ কোনে লিখিছিল? সংস্কৃত ব্যাকৰণ পাণিনিয়ে লিখিছিল। গল্ডেন টেম্পল কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱত অৱস্থিত। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰ্য সমাজ দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিল। ধন্যবাদ।